ইউএছটিএমৰ আচাৰ্য মহবুবুল হকক আটক কৰা হৈছে। ঘোৰামাৰাস্থিত বাসগৃহৰ পৰা নিশাৰ ভাগত আটক কৰা হয় হকক। আৰক্ষী আৰু এছটিএফৰ এটা দলে আটক কৰিছে আচাৰ্যগৰাকীক। শুকুৰবাৰে পথাৰকান্দিৰ চেণ্ট্ৰেল পাব্লিক স্কুলত সংঘটিত হৈছিল এটা ঘটনা আৰু সেই ঘটনা সন্দৰ্ভত আৰক্ষীৰ গোচৰ ৰুজু। সেই গোচৰতে আটক কৰা হৈছে মহবুবুল হকক। পাণবজাৰ থানাৰ পৰা আচাৰ্যগৰাকীক চমজি ল'লে শ্ৰীভূমি আৰক্ষীয়ে। বৰ্তমান শ্ৰীভূমিলৈ ৰাওনা হৈছে মহবুবুল সহ আৰক্ষীৰ দলটো। নিশাই পাণবজাৰ থানাত উপস্থিত হয় মহবুবুল হকৰ পত্নী। এটা গোচৰ আৰু সেই গোচৰটোৰ সংক্ৰান্ততে নিশাৰ ভাগত আচাৰ্যগৰাকীৰ বাসগৃহৰ পৰা নিশাৰ ভাগত আটক কৰিছে আৰক্ষীয়ে। পুনৰ এবাৰ জনাইছোঁ, ইউএছটিএমৰ আচাৰ্য মহবুবুল হকক আটক কৰা হৈছে। নিশাৰ ভাগতে আটক কৰা হৈছে আচাৰ্যগৰাকীক। এটা গোচৰ আছিল আচাৰ্যগৰাকীৰ বিৰুদ্ধে আৰু সেই গোচৰ সন্দৰ্ভতে নিশাৰ ভাগত ঘোৰামাৰাস্থিত বাসগৃহৰ পৰা আটক কৰা হৈছে মহবুবুল হকক। ইউএছটিএমৰ আচাৰ্য হৈছে এইগৰাকী মহবুবুল হক। বিভিন্ন সময়ত এইগৰাকী মহবুবুল হকক হয়তো সকলোৱে দেখিছে, বিভিন্ন সামাজিক কামৰ ক্ষেত্ৰটোতে বিশেষভাৱে ভূমিকা গ্ৰহণ কৰি আছে। সেইগৰাকী মহবুবুল হকক নিশাৰ ভাগত আটক কৰা হৈছে। ইউএছটিএমৰ আচাৰ্য মহবুবুল হকক আটক কৰা হৈছে। ঘোৰামাৰাস্থিত বাসগৃহৰ পৰা নিশাৰ ভাগত আটক কৰিছে হকক। আৰক্ষী আৰু এছটিএফৰ এটা দলে আটক কৰিছে আচাৰ্যগৰাকীক। শুকুৰবাৰে পাথাৰকান্দিৰ চেণ্ট্ৰেল স্কুলত এটা ঘটনা সংঘটিত হৈছিল। সেই ঘটনা সন্দৰ্ভতে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছিল। সেই গোচৰতে আটক কৰা হৈছে মহবুবুল হকক। পাণবজাৰ থানাৰ পৰা আচাৰ্যগৰাকীক চমজি ল'লে শ্ৰীভূমি আৰক্ষীয়ে। বৰ্তমান শ্ৰীভূমিলৈ ৰাওনা হৈছে মহবুবুল সহ আৰক্ষীৰ দলটো। এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াইছোঁ আমাৰ শ্ৰীভূমিৰ সাংবাদিক ৰোহন মালাকাৰৰ। ইউএছটিএমৰ প্ৰধান মহবুবুল হকক কিন্তু ইতিমধ্যে কিন্তু গুৱাহাটীৰ পৰা তেওঁক লৈ অনা হ'ব শ্ৰীভূমিলৈ আৰু শ্ৰীভূমিলৈ ৰৱানা হৈছে আৰক্ষীৰ এটা বিশাল দল। আৰু শ্ৰীভূমি যিখন সদৰ থানা আছে, সদৰ থানাত কিন্তু অনাৰ যি সম্ভাৱনাও কিন্তু আছে। মই এই মুহূৰ্তত যিহেতু শ্ৰীভূমি সদৰ থানাত আছোঁ, এইখন সদৰ থানাতো কিন্তু যি মহবুবুল হকক কিন্তু আনিব পাৰে বুলি মহবুবুল হকক আনিব পাৰে বুলিও কিন্তু ধাৰণা কৰা হৈছে। আৰু ইতিমধ্যে কিন্তু মহবুবুল হকক কিন্তু গুৱাহাটীৰ পৰা ৰৱানা হৈছে আৰক্ষীৰ এটা বিশাল দলে লৈ শ্ৰীভূমিলৈ। আৰু আমি যদি চাওঁ তেনেহ'লে যোৱাকালিৰ দিনটোত কিন্তু পাথাৰকান্দি এৰাত কিন্তু এই যি মহবুবুল হকৰ যিসকল ছাত্ৰ ছাত্ৰীসকলে কিন্তু তেওঁলোকক প্ৰশ্ন দিয়া হৈছিল আৰু প্ৰশ্ন দিয়াৰ পিছত কিন্তু তেওঁলোকক উত্তৰ যোগান ধৰিব বুলিও কিন্তু ইউএছটিএমৰ পৰা কোৱা হৈছিল। আৰু কিন্তু যোৱাকালিৰ দিনটোত কিন্তু তেওঁলোকক ইউএছটিএমৰ ফালৰ পৰা যেনেদৰে কৰা হৈছিলে যেন উত্তৰ যোগান ধৰা হ'ব, ইউএছটিএমৰ ফালৰ পৰা উত্তৰ যোগান ধৰা হোৱা নাই, যাৰ ফলত কিন্তু ইয়াতে কিন্তু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। আৰু যাৰ পৰিপ্ৰেক্ষিততো কিন্তু যি মহবুবুল হক, এই মহবুবুল হকক কিন্তু গ্ৰেপ্তাৰ কৰিব পাৰে বুলিও কিন্তু ধাৰণা কৰা হৈছে। কিন্তু আচলতে কিয়ৰ কাৰণে কিন্তু মহবুবুল হকক গ্ৰেপ্তাৰ কৰা হৈছে, এই ঘটনা কিন্তু এতিয়ালৈ আৰক্ষীৰ ফালৰ পৰা কিন্তু সংবাদ মাধ্যমৰ আগত কিন্তু একো কোৱা নাই। আনফালে আমি যদি চাওঁ তেনেহ'লে যোৱা বহুদিন আগতে কিন্তু শ্ৰীভূমি আৰক্ষীৰ তাতে কিন্তু এখন গোচৰ ৰুজু হৈছিলে যেন OBCৰ চাৰ্টিফিকেট জালিয়াতি কৰাৰ অভিযোগত কিন্তু এখন অভিযোগ আনি কিন্তু শ্ৰীভূমি আৰক্ষী থানাত এখন গোচৰ ৰুজু হৈছিলে মহবুবুল হকৰ বিৰুদ্ধে। ইয়াৰ বিৰুদ্ধেও কিন্তু মহবুবুল হকক আটক কৰিব পাৰে বুলিও বহুদিন আগতে চৰ্চা হৈছিলে। কিন্তু আটক কৰা হোৱাৰ পিছতো কিন্তু বিভিন্ন লোকে বিভিন্ন প্ৰতিক্ৰিয়া আগবঢ়াইছিলে। আৰু আনফালে আমি যদি চাওঁ তেনেহ'লে যোৱাকালিৰ নিচা কিন্তু মহবুবুল হকক শেষমেশ আটক কৰা হৈছে। আচলতে কিহৰ ভিত্তিত মহবুবুল হকক আটক কৰা হৈছে এইখন এতিয়ালৈ কিন্তু জল পটপট হোৱা নাই। যিহেতু দুখন বিষয় আছে, দুখন বিষয়ৰ ভিতৰত এখন বিষয় হ'ব পাৰে, দুখন বিষয়ৰ মাজত আমি যদি চাওঁ তেনে এখন বিষয় হৈছে যোৱাকালিৰ দিনটোত যিসকল ছাত্ৰ ছাত্ৰী অৰ্থাৎ ইউএছটিএম তেওঁৰ নিজা ইনষ্টিটিউটৰ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিবলৈ পাথাৰকান্দি আহিছিলে বাহিৰৰ পৰা। আৰু তেওঁলোকক কিন্তু কোৱা হৈছিলে যেন আপোনালোকক প্ৰশ্নৰ উত্তৰ যোগান ধৰা হ'ব, আৰু তেনে সময়ত কিন্তু তেওঁলোকক যোগান ধৰা নাছিলে। এইটো কাৰণো হ'ব পাৰে। আনফালে আমি যদি আন এংগুলৰ পৰা চাওঁ তেনেহ'লে চালে বহুদিন আগতে কিন্তু শ্ৰীভূমিত এখন গোচৰ ৰুজু হৈছিলে যেন তেওঁ OBCৰ চাৰ্টিফিকেট লৈ জালিয়াতি কৰিছিলে। আৰু এনে এটা গোচৰৰ ভিত্তিত কিন্তু তেওঁক আটক কৰিব পাৰে বুলিও কিন্তু বিভিন্ন সময়ত চৰ্চা হৈছিলে। যে তেনে সময়ত সেই সময়ৰ জিলা উপায়ুক্তগৰাকীয়ে সংবাদ মাধ্যমক আগবঢ়াই কৈছিলে যেন মহবুবুল হক নামৰ
নামৰ এইগৰাকী ব্যক্তিয়ে কিন্তু বিভিন্ন জালিয়াতিৰ সৈতে জড়িত আছে বুলি সেই সময়ত যি জিলা উপায়ুক্ত আছে জিলা উপায়ুক্তগৰাকীয়ে কৈছিলে আচলতে কিয়ৰ ভিত্তিত এই মুহূৰ্তত মফুল হকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ইয়া কিন্তু এতিয়ালৈ স্পষ্ট হোৱা নাই যিহেতু আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত একো মন্তব্য আগবঢ়া নাই আচলতে শ্ৰীভূমিলৈ যি মফুল হকক গুৱাহাটীৰ পৰা অনা হৈছে বুলি আমি এই মুহূৰ্তত শুনিব পাইছোঁ আৰু এই মুহূৰ্তত আমি শ্ৰীভূমি আৰক্ষী থানালৈ আমি আহিছোঁ আৰু কিছু সময়ৰ ভিতৰত আহি পাব পাৰে এই যি আৰক্ষীৰ বিশাল দলে লৈ আহিব পাৰে শ্ৰীভূমি আৰক্ষী থানাত মফুল হকক আচলতে কিয়ৰ কাৰণে মফুল হকক গ্ৰেপ্তাৰ কৰা হৈছে কিয়ৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে এই গোটেই ঘটনা চালি জাৰি চাইছে আৰক্ষীয়ে কিন্তু যদি আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত কিবা মন্তব্য দিয়ে তেনেহ'লে জলজল পটপট হ'ব যেন কিয়ৰ কাৰণে কোন কেইখন কেছ হৈছিলে কোনটো কেছৰ ভিত্তিত তেওঁক আটক কৰা হৈছে এই গোটেই ঘটনা কিন্তু সংবাদ মাধ্যমে যদি আগবঢ়ায় তেনেহ'লে জলজল পট হ'ব এই মুহূৰ্তত আমি জনাইছোৱেই যে পাণবজাৰ থানাৰ পৰা শ্ৰীভূমি অভিমুখে ৰাওনা হৈছে আৰক্ষীৰ সৈতে মহবুবুল হক তেওঁক লৈ যোৱা হৈছে আৰক্ষীক সমজাই দিয়া হৈছে এই মুহূৰ্তত লৈ যোৱা হৈছে আৰু কিছু তথ্য আমাক জনালে আমাৰ শ্ৰীভূমিৰ সাংবাদিকগৰাকীয়ে কালি নিশাৰ ভাগতে আটক কৰা হৈছিল আচাৰ্যগৰাকীক আটক কৰাৰ পাছতে পাণবজাৰ থানাত ৰখা হৈছিল আৰু তাৰ পাছতে আজি পুনে পুনে লৈ যোৱা হৈছে মহবুবুল হকক আৰু SSC এক্সাম হৈ আছে 10 আৰু 12ৰ তো এক্সামত টু ফেয়াৰ মিনছত CBSE যিবিলাক ৰুলছ এণ্ড ৰেগুলেশ্যনছ কৈ দিছে ধৰি দিছে সেই হিচাপত এক্সাম হৈ আছে আৰু ইয়াতে CS আপোনাৰ বাহিৰৰ পৰা আহে CS ইয়াৰে নহয় তেওঁ JNV মানে পইলাপুল শিলচৰৰ তাৰ পৰা আৰু অবজাৰ্ভাৰ আপোনাৰ কৰিমগঞ্জৰ পৰা তেওঁলোকে গোটেই এক্সামটো তেওঁলোকে কণ্ট্ৰল কৰিছে ইভেন এটা থ্ৰেড কিনিবলৈ যি পইচা আহে সেইটো তেওঁলোকৰ বুজি পাইছে না আমি জাষ্ট হেল্পাৰ আৰু মই ইয়াতে নাই মই CS বেলেগ স্কুলত মই JNV কৰিমগঞ্জত মই CS হৈ গৈছোঁ দিনটো মই নাই ইয়াতে আৰু যিবিলাক অবজাৰ্ভাৰ ডিউটি দিছে অবজাৰ্ভাৰ ডিউটি ইভেন ইয়াতে আপুনি চাওক ইয়াতে কেমেৰাত এতিয়াও দেখা পাব যে ইচ এণ্ড এভৰি মোমেণ্টৰ ফটো CS চাই আৰু লগতে এজন মানুহ এপইণ্ট কৰা আছে তেওঁলোকে অনামতে ভিজিলেন্ট কৰি আছে আৰু কিবা যদি ইফাল মূৰটো লৰালেও ল'ৰা ছোৱালী লগে লগে ইংলিছলৈ গম পাই যায় কাৰণ মানুহ পঠিয়াই দিয়া হয় আৰু মোবাইল ফোন নট এলাউড ইন দ্য এক্সাম হল ইনভিজিলেটৰ মোবাইল ফোন এক্সাম চেলত থাকে এটা আনফেয়াৰ মিনছ হোৱাৰ কোনো কথাই নাই আৰু তেনেকুৱা অৱস্থাত সিহঁতি তাৰমানে এতিয়া লাগে সিহঁতক আনচাৰ এটা নাজানো ক'ৰ পৰা মূৰত সোমালে সিহঁতক টিচাৰে আনচাৰ ক'ব এইবোৰ নোপোৱা কাৰণে মানে এইটো কথা কেতিয়াও সঁচা হ'ব নোৱাৰে কোনোবা আনচাৰ দিব আমিতো এক্সাম দি আহিছোঁ ইমান এক্সাম দিছোঁ এটা আনচাৰো টিচাৰে ঘূৰিয়ে নাযায় আৰু সেইটো নহয় এইটো নিয়ম নহয় এথিক্স নহয় এক্সামৰ সেইটো ক'ৰ পৰা মূৰত সোমোৱাই লৈ আহিছে আহি লৈ পেলাই এইবোৰ হুলস্থুল আৰু ইয়াতে একাংশই এলিগেশ্যন আপুনি কওক একদম সাংঘাতিক এলিগেশ্যন এটা যে কয় নহয় এডলচেণ্টৰ মূৰত যে এটা কথা সোমাই গ'লে যে সোমাই যায় সেই বস্তু সেইটো এলিগেশ্যন পুৰাপুৰি কাৰণ এইটো কথা কেতিয়াও হ'বই নোৱাৰে আৰু এনেকুৱা টাইট ছিষ্টেমত সেইবোৰ হ'ব গ'লে মানে আপোনাৰ অলৰেডি আমাৰ অৱস্থা বেয়া হৈ গ'লহেঁতেন এইটো কেতিয়াও হ'বই নোৱাৰে আৰু কি এইটো চেণ্টাৰ সিটো চেণ্টাৰ সিহঁত আমাৰ চেণ্টাৰৰ ষ্টুডেণ্ট তো কেনেকৈ এইটো চেণ্টাৰ সিটো চেণ্টাৰ ক'বলৈ আহিছে সিহঁতে উল্টা পুল্টা যি পাৰে মোকেদি সেইটো বকি আছে এতিয়া কি ৰেডমাৰ্ক মানে এক্সাম দিয়া নাই সেইটো CBSE হেড অফিচৰ পৰা কৈছে যোন ষ্টুডেণ্টে এনেকৈ কুৱেশ্যন পেপাৰৰ কাৰণে হুলস্থুল কৰিছে সিহঁতৰ মানে হেৰি কৰিব লাগিব সিহঁতক আপুনি FIR দিয়ক পুলিচৰ কাৰণ এনেকুৱা কেতিয়াও কৰিব নোৱাৰে এক্সাম অকল এইটো চেণ্টাৰত বেয়া হোৱা নাই মই নিজে সেইটো চেণ্টাৰত আছোঁ তাৰে ল'ৰা ছোৱালী ভাল ল'ৰা ছোৱালীও কান্দিছে কাৰণ পেপাৰ আজি অলপ টাফ আছিলে এডমিশন নেওয়া হয়েছিল USTM যেটা গুয়াহাটির আছে গুয়াহাটিতে USTM ভিজন 50 নামের একটা USTM ভিতরে একটা আছে কোচিং ইনস্টিটিউট ইন্টিগ্রেটেড কোচিং ইনস্টিটিউট সেখানে এডমিশন নেওয়া হয়েছিল তার সেন্টারে যেটা ছিল হুমা নামে তিনি আমাদেরকে হোপ দিয়েছেন যে তোমাদেরকে আমরা বোর্ডের জন্য পুরো হেল্প করবো MCQ মানে হেল্প মানে কি MCQ যেগুলো থাকে 1 মার্কের কোশ্চেন যে টিক দেওয়া থাকে সেগুলোকে আমরা তোমাদেরকে বলে দেবো সেটা কন্ডিশন ছিল সেটা কন্ডিশন ছিল না আমাদেরকে বলে দেওয়া হয়েছিল পরীক্ষা দেবো আমরা পরীক্ষা আমাদেরকে এডমিশন যখন নিয়েছিলাম তখনই বলে দেওয়া হয়েছিল যে তোমাদেরকে আমরা হেল্প করবো সেটার পরে আমরা এখানে 400 কিলোমিটার তাই করে আমরা এখানে এসেছি সেজন্য আমরা হোপটা মানে বিশ্বাস করেছি যে 400 কিলোমিটার কিসের জন্য নিয়ে আসবে এই জন্যই হয়তো আমরা বিশ্বাসটা করতে পেরেছি আবার যেদিন আমাদের ফিজিক্যাল এক্সাম হবে এক্সামের মুহূর্তে আমরা এখানে এসেছি সব ছাত্রছাত্রীদেরকে মানে ডেকে এখানে বলা আমাদের ফিজিক্যাল এডুকেশন টিচারটা বলে যে তোমাদেরকে সবাইকে আমি MCQ বলে দিব তোমরা MCQ এর জায়গাটা খালি রাখো আমরা সেজন্য MCQ এর জায়গাটা খালি রাখছি লাস্ট 2 মিনিট পর্যন্ত আমরা লাস্ট 2 মিনিট পর্যন্ত
এমসিকিউর জায়গাটা খালি রাখছে, আমরা হোপ রাখছি যে আমাদেরকে এমসিকিউটা দেওয়া হবে। সেজন্য আমরা লাস্টে বলছিলাম, কিন্তু আমাদেরকে এমসিকিউটা দেওয়া হয় নাই। কিন্তু আমরা পরীক্ষাতে যাওয়ার পরে আমরা শুনতে পারি যে এখানকার যেগুলো 2 বছর ধরে এখানে পড়ছে তাদেরকে এমসিকিউ দেওয়া হয়েছে। সেজন্য আমরা সার্ভেকে আমাদেরকে এখানকার ডিপার্টমেন্টকে আমরা বললাম যে এভাবে হয়েছে বলে, আমরা এভাবে হয়েছে আর সুযোগ করে দেওয়া হয়েছে, কিন্তু আমাদেরকে দেওয়া নাই। কিন্তু আমাদের সেটা পয়েন্ট না, আমরা পড়িনি, যা হয়েছে হয়েছে। আমাদেরকে একটাই পয়েন্ট যে আমাদের কোনো ধরনের না লাগে না, আমাদেরকে একটাই কথা, আমাদের এক্সাম দিতেছেন। এটা ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন হৈছিলে ষ্টুডেণ্টছৰ মাজত, বাট এতিয়া বৰ্তমান ৱেল হৈছে আৰু ষ্টুডেণ্টছ কেইজনে নিজৰ নিজৰ ডৰ্মিটৰীত সোমাই গৈছে। কি ঘটনাটো হৈছিল? ফৰ দ্য চেক অফ ইনভেষ্টিগেশ্যন আৰু ইনকুৱাৰী আমি এতিয়া বৰ্তমান সদ্যহতে এতিয়া একো নকওঁ। ইনভেষ্টিগেশ্যন হ'ব আৰু ইনকুৱাৰী হ'ব। এলিগেশ্যনছ বনাইছে ষ্টুডেণ্টছ কেইজনে, সেইটো চাই আমি এলিগেশ্যনটো কি আছে? এলিগেশ্যনছটো মই আপোনাক ফৰ দ্য চেক অফ ইনভেষ্টিগেশ্যন সেইকাৰণে মই আপোনাক পাছত পৰীক্ষাটো হৈছে পৰীক্ষা হৈ যোৱাৰ পিছত আমি অলৰেডি এনচাৰ স্ক্ৰিপ্টটো জমা দিয়া হৈছে, বুকিং মানে এজ পাৰ প্ৰচিডিউৰ হৈছে। ভিতৰত ভাঙি লণ্ডভণ্ড কৰি দিয়া হৈছে নেকি? আমাৰতো সাংবাদিকৰ ভিতৰত যাবলৈ দিয়া নাই। নাই, লণ্ডভণ্ড নহয়, অলপ ষ্টুডেণ্টছ কেইজনে অলপ এগ্ৰেছিভ মোডত হৈছিলে, তেনেকুৱা বৰ এটা বিশেষ ক্ষতি দেখা গৈছে ইয়াত হাংমানত লক্ষ্য কৰি লৈছে। অনলি বিকজ এইটো ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন, অনলি ফৰ দ্য ছেফটি অফ দ্য পিপল আমি কাকো ভিতৰত সোমাব দিয়া নাছিল, অনলি ফৰ দ্য ছেফটি অফ দ্য ষ্টুডেণ্ট। এতিয়া সৰু ল'ৰা ছোৱালীক কিবা হৈ যায়, বহুত কথা থাকিব লগা, আমি ফৰ আছ দ্য ছেফটি অফ দ্য ষ্টুডেণ্টছ আৰ দ্য প্ৰায়ৰিটি, চ' আমি কিছুমান ষ্টেপ ল'ব লগা হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।